মেদমৰা সম্ভাৰ লৈ আহি আছে অসম গ্ৰন্থমেলা গুৱাহাটী। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত স্থাপন হ'ল গ্ৰন্থমেলাৰ লাইখুঁটা। এইবাৰ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অবিহনেই প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা। লেখক আৰু পঢ়ুৱৈৰ মিলনভূমি হৈছে গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ সুবাস ল'বলৈ সাজু গ্ৰন্থপ্ৰেমী। আহি আছে অসম গ্ৰন্থমেলা গুৱাহাটী 2025। 24 ডিচেম্বৰৰ পৰা গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসম গ্ৰন্থমেলাক লৈ চলিছে বিশেষ আয়োজন। 14 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা গুৱাহাটী। এইবাৰ গ্ৰন্থমেলাত গ্ৰন্থৰ বাদে নাথাকিব অন্য সামগ্ৰীৰ বিপণী। ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হ'ব গ্ৰন্থমেলা। অসম গ্ৰন্থমেলা গুৱাহাটীৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। গ্ৰন্থমেলাত থাকিব বহুভাষিক কবি সন্মিলন। গ্ৰন্থমেলাৰ প্ৰথম দিনটোত উপস্থিত থাকিব শিৱা দ্য গ্ৰেট ৱেৰিয়ৰ ট্ৰিপলজিৰ স্ৰষ্টা আমিষ ত্ৰিপাঠী আৰু শেষৰ দিনটোত উপস্থিত থাকিব বিশিষ্ট লেখিকা পাৰমিতা সতপথী। দিল্লী আৰু কলকাতাৰ পৰা আহিব প্ৰকাশন গোষ্ঠী। অসম গ্ৰন্থমেলা গুৱাহাটীৰ বাবে বৰ্তমান 120খন বিপণীয়ে যোগাযোগ কৰিছে প্ৰকাশন পৰিষদৰ লগত। আৰম্ভ 24 তাৰিখৰ পৰা আৰু আগৰ 12 দিনৰ ঠাইত 14 দিন কৰা হ'ল। আৰু এইটো কৰাৰ ফলত বিক্ৰেতাসকল লাভান্বিত হ'ব, কাৰণ কিয় বিক্ৰী হৈয়ে থাকে, কোনোবা এটা দিন কম হ'লেও বিক্ৰী হয়। আমি এতিয়ালৈকে যি অনুমান কৰিছোঁ 120 ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। কিছুমানে ফৰ্ম ফিল আপ কৰিছে, কিন্তু তেওঁলোকৰ যিটো ৰেণ্ট দিব লগা সেইটো আহি পোৱা নাই। কলকাতাৰ যথেষ্ট আহিব, দিল্লীৰ আহিব। সঁচাকৈয়ে যদি প্ৰকাশক হয়, তেওঁলোকে নিজৰ কিতাপ, অসমত এনেকুৱা আছে বহুত কিতাপ প্ৰকাশন গোষ্ঠী আছে, তেওঁলোকে কেৱল নিজৰ গ্ৰন্থহে তাত শ্ব' কৰে আৰু বিক্ৰী কৰে। এইটো হ'লে তেতিয়াহ'লে গ্ৰন্থ প্ৰমোচনৰ কাৰণে ভৱিষ্যতে এটা মানে ভাল কথা হৈ আহে, কাৰণ আমি আজিৰটোক লৈ ব্যস্ত হৈ থাকিব নোৱাৰোঁ, ভৱিষ্যতলৈকে চাব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাকী সকলোকো বঞ্চিত কৰিম। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দীৰ্ঘদিনে আয়োজন কৰি অহা অসম গ্ৰন্থমেলাত এইবাৰ লেঠা লাগিল। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ আভ্যন্তৰীণ সংঘাতৰ বাবে অসম প্ৰকাশন পৰিষদে সংস্থাটোৰ অবিহনেই অসম গ্ৰন্থমেলা গুৱাহাটী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ গৃহযুদ্ধৰ বাবে বিৰূপ প্ৰভাৱ অসম গ্ৰন্থমেলাত। অসম প্ৰকাশন গোষ্ঠীৰ কঠোৰ সিদ্ধান্ত। অসম গ্ৰন্থমেলা গুৱাহাটীৰ বাবে অসম প্ৰকাশন পৰিষদৰ লগত প্ৰকাশক গোষ্ঠীসমূহে ব্যক্তিগতভাৱে যোগাযোগ কৰিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সংঘাত দূৰ কৰিবলৈ অসম প্ৰকাশন পৰিষদে বহুবাৰ আহ্বান জনাইছিল, কিন্তু সংস্থাৰ সদস্যসকলৰ মাজৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতেই আদালতৰ মজিয়া পালেগৈ সংঘাত। আমাৰ এই বছৰ অলপ অসুবিধা হৈছিল, এইটো কাৰণ যে যিটো পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা, তেওঁলোকৰ কৰ্মকৰ্তাসকলে আগে পিছে সহযোগ কৰে, এই মানে প্ৰকাশন পৰিষদৰ সৈতে একেলগে কৰে। কিন্তু এই বছৰ তেওঁলোকৰ আভ্যন্তৰীণ কিছু মানে এটা বিবাদ এটা হোৱাৰ কাৰণে তেওঁলোকৰ কমিটিখনৰ এটা হেৰি হৈ আছে। সেইকাৰণে আমি পোনে পোনে কমিটিৰ সৈতে যোগাযোগ নকৰিলেও বিভিন্ন তেখেতসকলৰ ব্যক্তিসকলক লৈ আমি কাম কৰি আছোঁ। আচলতে দুটা তেওঁলোকৰ এটা কিবা ভিতৰুৱা মনোমালিন্য হৈছে, তথাপিও আমি যোগাযোগত আছোঁ, তেওঁলোকক একলগ হৈ কাম কৰাৰ কাৰণে আমি আহ্বান জনাই আছোঁ। লেখক আৰু পাঠকৰ মাজত স্থাপন হ'ব যোগসূত্ৰ। আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন অনুষ্ঠান সম্পূৰ্ণ হয়। গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই। উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু প্ৰকাশক গোষ্ঠী। আমাৰ এতিয়াও মানুহে কিতাপ ভাল পায়, লিখে আৰু পঢ়ে, সেইটো খুব ডাঙৰ কথা। সেইকাৰণে প্ৰতি বছৰে নতুন নতুন অভিলেখ হয়। যোৱা বছৰ ইয়াত প্ৰায় 6-7 লাখ মানুহ এই গ্ৰন্থমেলালৈ আহিছে আৰু 7 কোটি টকাৰ কিতাপ বিক্ৰী হৈছে। এয়া সৰু কথা নহয়। সেয়া মানুহে ভাল পাব লাগিব, ভাষা ভাল পাব লাগিব, কিতাপ ভাল পাব লাগিব। আৰু এই বছৰ
আগৰ নিচিনাকৈ আমাৰ ধৰক ইয়াত 31 ডিচেম্বৰ 1 জানুৱাৰী এই গ্ৰন্থমেলাখনৰ মাজতে পৰিছে। নতুন বছৰ বুলি যিটো আমি এবাৰ বাহিৰলৈ যোৱাৰ যিটো আমাৰ এটা প্ৰৱণতা আছে বা যিটো আমাৰ কালচাৰ আজি আছে, সেই বস্তুটো যদি আমি গ্ৰন্থমেলাখনৰ ক্ষেত্ৰত কৰোঁ, বাহিৰলৈ যোৱাও হয়, ল'ৰা ছোৱালীখিনিক আমি এটা নতুন অভ্যাস দিয়াও হয়। গতিকে আমি হয়তো সেইটোও ভাবিব পাৰোঁ। তেনেকৈ হ'লে আমাৰ সকলোৰে ভাল হ'ব, ভাষাৰ ভাল হ'ব, কিতাপৰ ভাল হ'ব, ল'ৰা ছোৱালীখিনি ভাল হ'ব, আমাৰ জাতিটো সমাজখনৰ ভাল হ'ব। অসম গ্ৰন্থমেলা গুৱাহাটীৰ গ্ৰন্থৰ মিঠা সুবাস ল'বলৈ সাজু গ্ৰন্থপ্ৰেমী। সাংবাদিক মানস প্ৰতিম বৰুৱাৰ সহযোগত তুস্মিতা গগৈৰ ৰিপৰ্ট, অসম লাইভ 24।